কষ্টটো কৰিবই লাগিব যেহেতু ভাৰতীয় জনতা পাৰ্টি লোন খাই থৈছো হয় নহয় সেইটো পাৰ্টিৰ ডেফিনেটলি কষ্ট কৰিব লাগিব গুণ গাবই লাগিব আৰু কষ্ট নকৰিলে আজিৰ দিনত আপুনি ৰাজনীতি কৰিব নোৱাৰে বিৰোধী ক'ত আছে বিৰোধীটো নাই এতিয়া আমাৰ কষ্ট কৰি আমি মজা নাই এতিয়া আসলে আগত বিৰোধী আছিল ভাল লাগিছিল যুদ্ধ কৰি ৰাজনৈতিকভাৱে এতিয়া বিৰোধী নাই শূন্য সকলোৱে হাত দাঙি পেলাইছে তথাপিও ৰাইজৰ সেৱা কৰাৰ কাৰণে আমাৰ মানস আছে আৰু আমাৰ যি উদ্দেশ্য আছে অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক সপোন আছে অসমখন 5খন ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য কৰা সেই সপোন আমাৰ অব্যাহত থাকিব বিৰোধী শূন্য হ'লেও আমি কেতিয়াও বহি নাথাকোঁ আৰু আমাৰ বিশ্বাস আছে যে অনাগত দিনত খুব ভাল এটা ফলাফল অসমত লোকসভা নিৰ্বাচনত দেখিবলৈ পাম দেখিছে আপোনালোকে ভাল সমীক্ষা দিছে আৰু প্ৰটিন টাইমৰ দৰে এটা চেনেল হওক বা নিউজ লাইফৰ দৰে চেনেলে নিৰ্ভীকভাৱে দিছে মই ভাবোঁ বাস্তৱ কথাই কৈছে আৰু যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছিল 11:30 সেইটো কালি বাস্তৱত ৰূপায়ণ হ'বলৈ সক্ষম হৈছে শক্তিশালী তেওঁ হয় কিন্তু তেওঁ কথাতহে শক্তিশালী কামত একেবাৰে শূন্য ডেফিনেটলি আপোনালোকে নিজেই দেখিছে যদি কালি দুটা চেনেলে কৈ দিছে অসমত 14খন আসনৰ ভিতৰত 11:30 ওপৰত বা 12খন আসন যদি বিজেপি থাকে তেতিয়াহ'লে তেওঁলোকৰ যোৱাবাৰ 3খন আছিল এইবাৰ 3খনৰ পৰা শূন্যলৈ পৰিৱৰ্তন হ'ব খুব বেছি এখন পাব পাৰে বুলি সমীক্ষা কৰিছে আমিতো শূন্যই ভাবিছোঁ দেখা যাওক সময় মই নাজানো এই হিচাপে মোৰ কোনো আইডিয়া নাই আপোনাৰ পুৰণা সংগী না মোৰতো আমি তেখেতৰ লগত বা ব্যক্তিগতভাৱে ভাল কিন্তু মোৰ সেই বিষয়ে মোৰ হাতত কোনো তথ্য নাই একেবাৰে আইডিয়া নাই মই একদম গম নাপাওঁ মই আজি আপোনাৰ পৰাই প্ৰথম শুনিম মানে যদিৰ কথাই নাই মই নাজানো এইটো বিষয়ত মোৰ কোনো জ্ঞাতই নহয় কষ্টটো কৰিবই লাগিব যেহেতু ভাৰতীয় জনতা পাৰ্টি লোন খাই থৈছো হয় নহয় সেইটো পাৰ্টিৰ ডেফিনেটলি কষ্ট কৰিব লাগিব গুণ গাবই লাগিব আৰু কষ্ট নকৰিলে আজিৰ দিনত আপুনি ৰাজনীতি কৰিব নোৱাৰে বিৰোধী ক'ত আছে বিৰোধীটো নাই এতিয়া আমাৰ কষ্ট কৰি আমি মজা নাই এতিয়া আসলে আগত বিৰোধী আছিল ভাল লাগিছিল যুদ্ধ কৰি ৰাজনৈতিকভাৱে এতিয়া বিৰোধী নাই শূন্য সকলোৱে হাত দাঙি পেলাইছে তথাপিও ৰাইজৰ সেৱা কৰাৰ কাৰণে আমাৰ মানস আছে আৰু আমাৰ যি উদ্দেশ্য আছে অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক সপোন আছে অসমখন 5খন ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য কৰা সেই সপোন আমাৰ অব্যাহত থাকিব বিৰোধী শূন্য হ'লেও আমি কেতিয়াও বহি নাথাকোঁ আৰু আমাৰ বিশ্বাস আছে যে অনাগত দিনত খুব ভাল এটা ফলাফল অসমত লোকসভা নিৰ্বাচনত দেখিবলৈ পাম দেখিছে আপোনালোকে ভাল সমীক্ষা দিছে আৰু প্ৰটিন টাইমৰ দৰে এটা চেনেল হওক বা নিউজ লাইফৰ দৰে চেনেলে নিৰ্ভীকভাৱে দিছে মই ভাবোঁ বাস্তৱ কথাই কৈছে আৰু যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছিল 11:30 সেইটো কালি বাস্তৱত ৰূপায়ণ হ'বলৈ সক্ষম হৈছে শক্তিশালী তেওঁ হয় কিন্তু তেওঁ কথাতহে শক্তিশালী কামত একেবাৰে শূন্য ডেফিনেটলি আপোনালোকে নিজেই দেখিছে যদি কালি দুটা চেনেলে কৈ দিছে অসমত 14খন আসনৰ ভিতৰত 11:30 ওপৰত বা 12খন আসন যদি বিজেপি থাকে তেতিয়াহ'লে তেওঁলোকৰ যোৱাবাৰ 3খন আছিল এইবাৰ 3খনৰ পৰা শূন্যলৈ পৰিৱৰ্তন হ'ব খুব বেছি এখন পাব পাৰে বুলি সমীক্ষা কৰিছে আমিতো শূন্যই ভাবিছোঁ দেখা যাওক সময় মই নাজানো এই হিচাপে মোৰ কোনো আইডিয়া নাই আপোনাৰ পুৰণা সংগী না মোৰতো আমি তেখেতৰ লগত বা ব্যক্তিগতভাৱে ভাল কিন্তু মোৰ সেই বিষয়ে মোৰ হাতত কোনো তথ্য নাই একেবাৰে আইডিয়া নাই মই একদম গম নাপাওঁ মই আজি আপোনাৰ পৰাই প্ৰথম শুনিম মানে যদিৰ কথাই নাই মই নাজানো এইটো বিষয়ত মোৰ কোনো জ্ঞাতই নহয়